গাইজ হিয়া দিয়া নিয়া হল যদি বিষয় এটা আলোচনা কৰিব পাৰোনে দে তেনে বালকসকল শুন কাণ পাতি আজি তহঁতক এজন শিক্ষকে ক্লাছ কৰিবলৈ আহিব যাতে এটা কথা মনত ৰাখিবি যাতে মোৰ সন্মান নাক কাণ তহঁতে কাটি শেষ নকৰ বৰ ভাল তহঁতৰ যদি কেৰেক্টাৰ চাৰ্টিফিকেট মই ডিক্লেয়াৰ কৰি দিওঁ নহয় সেই কেৰেক্টাৰ চাৰ্টিফিকেট দেখি বুঢ়া গৰু ওলাই দৌৰ মাৰিব তেখেত আহিব হয় চাগে মই যাওঁ মাটি ফুৰিব মাহটো চাগে দুজন তিনজন বেলেগ আহে ক্লাছ কৰিবলৈ আৰু ইপিনি পৰিচয় ডিংটা আমাৰ মুখখনে মানে বিষাই যায়গে গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ কোৱা বাবু কোৱা মানে ছাৰ ঠাণ্ডা দিনটো সোমাইছিলে হে আপুনি কানে মূৰে দেখোন ছাৰ কাপোৰ বান্ধিলে চৰ্দি আপোনাৰ বেছিকে লাগে নেকি বাৰু নকবা এইবোৰ দুখৰ কথা হ'ব দিয়ক ছাৰ তেনেহলে সেইবোৰ বাদ দিয়া ছাৰ আমি হৈছো ক্লাছ 9ৰ ষ্টুডেন্ট মই জানো নামকেইটা প্ৰথমতে কৈ লোৱা হ'ব ছাৰ কবিতা আকাৰত নামটো মাতি দিম না ছাৰ কবিতা আকাৰত নাম ছাৰ আপুনি শুনি মজা পাব কিন্তু মই কৈ দিলো ঘেচেক তেনেতো টেষ্টিং মই কৰিবই লাগিব কোৱা কবিতাৰ আকাৰতে মাতা নে গানৰ আকাৰতে মাতা ছাৰ বোলে কৃষ্ণ গোসাঁই জুই জ্বলাব নালাগে খেৰ আৰু খৰি উপাধি মোৰ মালিয়া নাম মোৰ স্বামী কি মাতিলা তাৰমানে মোৰ নামটো হৈছে স্বামী মালিয়া তাকে সুন্দৰ নাম কিন্তু মালিয়া উপাধি অসমত মই ফাৰ্ষ্ট শুনিছো হে ছাৰ মই উপাধিটো এডপ্ট কৰিহে লৈছো ছাৰ অসমত ফাৰ্ষ্ট মালিয়া ব্যক্তি মই যেনে বিজয় মালিয়া তাৰমানে তোমালোকৰ ইয়াত উপাধি বিলাক এডপ্ট কৰি লোৱা চিষ্টেমো আছে ভাল লাগিল আৰু তোমাৰ নামটো ছাৰ গা ধুওঁতে ব্যৱহাৰ হয় চাবোন আৰু শ্যাম্পু নাম মোৰ খাটাৰা হৈছে টিম্পু একাৰ আকাৰ কিটা ইফাল সিফাল কৰি দিয়া হলে বনি গল হেতেন টেম্পু ছাৰ আপুনি কিছু কমেডি দিয়া ন দিব লাগিব কমেডিৰ অবিহনে জীৱন অসাৰ্থক তোমাৰ নাম ছাৰ কবিতানো কিমান আৰু মাতি থাকিম নামটো মোৰ হৈছে উৰেকান্ত উৰি যোৱা কান্ত উৰেকান্ত নাইচ নেম 50 বছৰীয়া মোৰ এই জীৱন যাত্ৰাৰ কালত প্ৰথম শুনিলো এইটো নাম আৰু তোমাৰ মই ছাৰ ভগৱানৰ আধা প্ৰভু হৰি মানে ছাৰ মোৰ নামো হৰি মালিয়াৰ পৰা আৰম্ভ কৰি প্ৰভু কৃষ্ণ হ'ব ভাল লাগিল তোমালোকৰ নামবিলাক শুনি মই বাৰু ভাল পাইছো তোমালোকে এতিয়া কোৱাচোন কি কৰি ভাল পোৱা আমি ছাৰ সব কৰি ভাল পাওঁ গান গাই ভাল পাওঁ কবিতা লিখি ভাল পাওঁ কবিতা মাতি ভাল পাওঁ নাচি কিন্তু ছাৰ বেয়া পাওঁ যিকোনো প্ৰব্লেম সলভ কৰি ভাল পাওঁ বঢ়িয়া দেখোন থেংক ইউ ছাৰ মই সাধাৰণতে কবিতা গান এইবিলাক বহুত ভাল পাওঁ কিন্তু তাতকৈ বেছি ভাল পাওঁ এটা বিষয় সেইটো হৈছে যিকোনো প্ৰব্লেম সলভ কৰাটো কোৱাচোন মই দুটামান প্ৰশ্ন দিম প্ৰব্লেম দিম সলভ কৰা ফাটাই দিম ছাৰ কি ফাটাই দিবা ছাৰ ই উত্তৰ দিয়াটো কথা কৈছে মানে সলভ কৰাটো কৈছে ফাটাই দিবা দিয়া ফাটাই দিয়া প্ৰথম মই প্ৰব্লেমটো সুধিছো দেই তোমালোকেতো জানা আজিকালি মানুহবিলাক কিমান ব্যস্ত হৈ পৰিছে ঘৰত বিয়া এখন পাতিবৰ বাবে ইটো সিটো কাম কৰিবৰ বাবে কোনো এটা মানুহ পাবলৈ নাই হাজিৰা কৰি বেলেগৰ পৰা মানুহ মাতি আনিব লাগে আজিকালি লগৰ বিলাকো বেয়া হাৰামি নহয় ছাৰ কাম কৰিবলৈ নাহে খাবলৈ কিন্তু টপক মই সেইটোৱে ক'বলৈ বিচাৰিছো এতিয়া কোৱাচোন এই প্ৰব্লেমটো তোমালোকে কেনেকে সলভ কৰিবা মানে আগৰ দৰে কিবা বিয়া এখন কৰিলে সকাম এখন কৰিবলৈ কাম কৰিবলৈ মানুহ কেনেকে মাতিবা ছাৰ অসমীয়া ভাষাত এটা কথা আছে গৰু নেবাই হাল হোৱাতকৈ নোৱা ভাল গতিকে তেনেকুৱা গৰু যদি
লাগিব এটা দ্বিতীয় কথাটো হল এ যে কাম কৰিবলৈ কোনো নাহে খাবলৈ কিন্তু টপক টপককে আহে এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে আপুনি এটা কাম কৰিব লাগিব বিয়াৰ 5-6 দিন মানৰ আগত পেহী ছোৱালী হওক মাহী ছোৱালী হওক নাইবাৰ পৰা যেনে বিয়া খাব আহিব আৰু ধুনীয়া ধুনীয়া ছোৱালী কেইজনীমান আপুনি ঘৰত গোটাই থওক চাব কাম কৰিবলৈ আপোনাৰ ঘৰত মানুহ লাইন লাগি গৈছে ও কামাই যুক্তি আছে দেখোন কৃষ্ণ 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 হে স্যার আমি যুক্তিৰ কথা উত্তৰে নিদুং খুব সুন্দৰ মই দ্বিতীয় প্ৰবলেমটো দিছো শুনা মই এখন বিয়া খাবলৈ যাম ধৰি লৈছো আৰু মই এটা কোট পিন্ধি যাম গম পোৱা তোমালোকে এতিয়া মোক এনেকুৱা এটা কোট চোলা ডিসাইড কৰি দিয়া যেটো কোট দেখিলে সকলো মানুহে বিয়া ঘৰত মোক ঘূৰি ঘূৰি চাব অকনমান স্যার ক্রিটিক্যাল আছে নোৱাৰিবানি এসা আমাৰ দৃষ্টিত নোৱাৰিবা শব্দটোৱেই নাই আপুনি এক প্ৰকাৰৰ কোট পিন্ধিব পাৰে মই সা 100% গ্যাৰান্টি দি কৈছো আপোনাক বিয়া ঘৰত মানুহে ঘূৰি ঘূৰি চাব যদি আপুনি হেতু প্ৰকাৰৰ কোট পিন্ধে ৱে কোৱা জলদি কোৱা হে হসাকে পিন্ধি যাম মই বিয়া ঘৰলে বিয়াখন আছে কেইদিনমানৰ পাছত খাব লগা স্যার এক্সাইটমেন্ট মানে ঠিক আছে স্যার শুনক আপুনি হেতু প্ৰকাৰৰ কোট পিন্ধিব যাৰ নামটো হৈছে পেটিকোট কি স্যার একবাৰ ট্ৰাই কৰি চাওক পেটিকোট পিন্ধিলে আপোনাক চাব সব মানুহে ঘূৰি ঘূৰি চাব মান সন্মান সব ফিনিশ এক প্ৰকাৰৰ কোট নাম তাৰ পেটিকোট যুক্তি কিন্তু আছে ভাগত মানিছো তোমালোকক মিছা কথানো কলে কি ডাল হ'ব স্যার এটা চিৰ সত্য কথা তই মাৰি চাব না এইটো কথাতে ঠিক আছে প্ৰবলেম সলভতে ঠিক আছে প্ৰেক্টিকেললৈ গ'লে কিবা হ'বগে বাদ দিয়া প্ৰবলেম সলভ বেলেগ ধৰণে কৰিছা তোমালোকে হৈ যাব তোমালোকৰ টেলেণ্ট বিলাক দেখি মই অভিভূত হৈছো তোমালোকৰ ছাৰক কম তোমালোক বৰ খাটাৰা লাষ্ট এটা প্ৰশ্ন উত্তৰ দিয়া ফিল ইন দা ব্লেংকছ দৌৰি যাম হেতু ফিল কৰা মজাচোন বুলে দৌৰি যাম ৰৈ বিনালে চাম অহা 31 অক্টোবৰ তাৰিখে নভবা কথাও হঠাতে হয় সাগে পাই হেৰুৱালো বুজি পোৱাৰ আগতে